যদি হৰি গুণ খাব শেষে জানয় কিন্তু মতি অনুসাৰে গাৱয় শ্ৰীৰামৰ তথাপিতো অৱশ্যে বৈকুণ্ঠ পুৰে যায় কি কহিব গুণ আৰু কহন যায় এহি মানে পুৰুষৰ বচনৰ ফল হৰি গুণ কীৰ্তন কৰিব কৌতূহলে অসাধু ভংগে হৰি গুণ শুনিবে সদায় কৰ্ণৰ পৰম লাভ আতপৰে পাই নাই কৃষ্ণ পৰম শ্ৰদ্ধাৰ হে সাধু বৈষ্ণৱ আই ৰাত্ৰিসকল আমি আচলতে কোনো ব্যাখ্যাকাৰ নহয় আমি পাঠেই কৰি ভাল পাওঁ ইয়াৰ আগতে শ্ৰদ্ধাৰ বিনীত বৰাদেৱে আপোনালোকৰ আগত বৰ সুন্দৰকৈ উপস্থাপন কৰিছে তেখেতে যি কৰি গ'ল তাৰ একাংশও মই ক'ব নোৱাৰোঁ তথাপিতো এই আসনখন ৰক্ষণ কৰিবৰ বাবেহে মই এই আসনত বহি দুআষাৰ কৈ যাম বুলি ভাবিছোঁ মই এই কৈ যাওঁতে অজানিত হৈ যাব পৰা ভুল ত্ৰুটিবোৰ যেন আপোনালোকে আমাক দাসৰো দাস বুলি যেন ক্ষমা কৰি দিয়ে কৃষ্ণ হৰি যদি গুণ কাবশেষে নজানয় কিন্তু মতি অনুসাৰে গাঁৱৰ শুনয় তথাপিতো অৱশ্যে বৈকুণ্ঠপুৰে যায় কি কহিব গুণ আৰু কহন নাযায় সেই সাধুগুৰু বৈষ্ণৱসকল এই পৃথিৱীত হৰি গুণৰ বাহিৰে অন্য কোনো বস্তু নাই বুলি আমাক কৈ আছে পুত্ৰ পৰিবাৰ ল'ৰা ছোৱালী নাতি পুতি সকলো হ'ল আপোনাৰ সুখৰ বন্ধু বিপদৰ বন্ধু এক দৈৱকী নন্দন কৃষ্ণ যিকোনো বিপদত পৰিলে মোৰ পৰিবাৰ মোৰ ল'ৰা ছোৱালী নাতি পুতিয়ে মোক উদ্ধাৰ কৰিব নোৱাৰে তেনেস্থলত সেই দৈৱকী নন্দন কৃষ্ণইহে আমাক সকলো বিপদৰ পৰা ৰক্ষা কৰিব পাৰিব বুলি আমাক বুজাই আছে এহি মানে পুৰুষৰ বচনৰ ফল হৰিগুণ কীৰ্তন কৰিবে কৌতূহল সাধু সংগে হৰিগুণ শুনিবে সদায় কৰ্ণৰ পৰম লাভ আতপৰে নাই সেই সাধুগুৰুসকল আজি এখন দ্বিতীয় বৈকুণ্ঠ ইয়াত বহু ভগৱন্তৰ গুণানুকীৰ্তন কৰা হৈছে আমি যদি ইয়াতে আহি বেছি সময় নোৱাৰিলেও অলপ সময় যদি একান্ত মনে যদি ইয়াৰ পৰা দুটি কথা লৈ যাব পাৰোঁ মানৱ জন্ম লোৱা সম্ভৱ হৈ যাব আৰু ইয়াতে আহি যদি আমি হৰি গুণৰ কথা নাপাতি চাহ তামোল কথা বতা পাতি থাকোঁ তেতিয়াহ'লে আজি দিনটো ভাগৱত শুনিলেও আমাৰ কোনো লাভ নহ'ব বুলি আজি আমাক সিদ্ধান্ত কৰি দিয়ে কৃষ্ণ হে ৰাম সমস্ত শাস্ত্ৰৰে মানে মাত্ৰ মৰ্ম অ জানি এক চিত্তে তুমি শুনিও কৰ ধৰ্ম আতিশয় জ্ঞান নিবন্ধক নুজুৰাই সমুদ্ৰে জানি পাবৰ মাৰো সৈক্য নাই হৰি অনপান্ত অনন্ত অনন্ত গুণৰ কি কহিব তাক নজানিবে নৰ হেৰাম কেৱলে প্ৰভুৰ পাৱে নমস্কাৰ মাত্ৰ আমি কোনো কেউ জানি বাৰ পাত্ৰ হে গুৰুসকল আমি ৰাতিপুৱা যদি সন্ধিয়ালৈ একান্ত মনে যি কৰ্ম আমি কৰিবলৈ আগবাঢ়ি নাযাওঁ আমি যদি হৰিক উদ্দেশ্যি
প্ৰভুৰ নাম লৈ যদি আমি যিকোনো কৰ্ম কৰিবলৈ যাওঁ তেতিয়া প্ৰভু ভগৱানৰ এটা ধাস্তু হয়। আৰু যদি আমি শুই উঠিয়ে যদি হিংসাত্মক কৰ্মত যদি আগবাঢ়ি যাওঁ তেতিয়াহ'লে সেই দিনটোলৈ আপুনি খালি হিংসাত্মক হৈ থাকিব লাগিব। যদি আপুনি ৰাতিপুৱাই উঠিয়ে যদি এজন সাধুক যদি আপুনি নমস্কাৰ কৰিব পাৰে, যদি আপুনি উঠিয়ে যাকেই দেখে তাকেই যদি গুৰু মানে শুশ্ৰূষা কৰি মানুহ সেৱা এটা কৰিব পাৰে, দিনটোলৈ দেখিব আবেলি আপুনি ভাল কথা এটা ভাল ফল এটা পাই যাব। আৰু যদি আপুনি ৰাতিপুৱা উঠিয়ে যদি ওচৰ চুবুৰীয়া গাঁৱৰ লগত ৰেহাই কাজিয়া লাগি থাকে, আবেলি দেখিব আপুনি বেয়া ফল এটা পাব। আপোনাকো কোনোবা এটা চৰ হওক গালি হওক কিবা এটা কৰি থৈ যাব। সেইকাৰণে আমাক প্ৰভু ভগৱতে এই ভাগৱতৰ যোগে আমাক বুজাই আছে, বহু কোটি জন্ম পুণ্যৰ ফলত আমি এইবাৰ মনুষ্য জন্ম লাভ কৰিছোঁ। এইবাৰ মনুষ্য জন্ম লাভ কৰি যদি আমি ভকতে ভাল পোৱা কাম কৰিব নাজানো, বৈষ্ণৱে ভাল পোৱা কাম কৰিব নাজানো, পিতৃ মাতৃক যদি শ্ৰদ্ধা কৰিব নাজানো, জ্যেষ্ঠজনক যদি সন্মান কৰিব নোৱাৰোঁ, তেতিয়াহ'লে অহা জন্মত শিয়াল কুকুৰৰ জন্ম পাই আমি বিষ্ঠা বৰবস্তু খাই থকা বাহিৰে কোনো গতি নাই। সেইকাৰণে উঠি অহা প্ৰজন্ম ল'ৰা ছোৱালী সকলোৱে ৰাতিপুৱাই শুই উঠি গা পা ধুই নিজৰ পিতৃ মাতৃক সেৱা কৰি পাৰিলে এটা ঘোষা গাই নিজৰ পিতৃ মাতৃ জ্যেষ্ঠ ককা আইতাক সেৱা কৰি যদি স্কুললৈ যায়, সেই সন্তানে কোনোদিনে বিপথে নাযায়। যিসকল ছাত্ৰ ছাত্ৰীয়ে শুই উঠাৰ পৰা খালি মোবাইলতে ব্যস্ত হৈ সময় হ'ল এগালে মুঠি খাই স্কুল গ'ল, সেই সকলো সেই স্কুলতো মোবাইলেৰে যোগ। গতিকে আমি যদি জ্যেষ্ঠজনক সন্মান কৰিব নিশিকোঁ, তেতিয়াহ'লে হিৰণ্যকশিপুৰৰ দৰে যিসকল হিৰণ্য আৰু হিৰণ্যকশিপুৰ তেওঁসকলৰ নিচিনা বীৰৰ ভয়ত আমি পলাই ফুৰিব লাগিব। সেই সাধুসকল আমি এই পৃথিৱীত জন্ম গ্ৰহণ কৰি বেয়াবোৰ ত্যাগ কৰি ভালবোৰ দৌৰি দৌৰি যদি আমি গৃহ প্ৰৱেশ কৰিব পাৰোঁ, তেতিয়াহ'লে এই জন্মত কোনোদিনে দুখ নাপাওঁ বুলি আজি আমাক ভাগৱতে সিদ্ধান্ত কৰিছে। কৃষ্ণ হে ৰাম, ইটো ঈশ্বৰৰ মায়া পৰম দুৰ্জয়, কটাই কটে মায়াৰে সবাকো হয়। হে নয় মায়া কপতি মোৰ ইষ্ট দেৱ, কোটি কোটি বাৰতাৰ পৰে প্রেমে রহি মধ্যে সন্তকে তাই পাশে মহাপনিত বিদুর মহন্ত করদূরে প্রেম ভাবে স্ত্ৰীৰ মায়ে সকলোকে মহি কোনোবাই একেবাৰে ধ্বংস হৈ গৈছিল, কোনোবাই সেই স্ত্ৰী মায়া প্ৰভুৰ নাম চৰিত্ৰৰ দ্বাৰাই পৰিত্ৰাণ কৰি বৈকুণ্ঠ হ'ব পাৰে। সেইকাৰণে আমাক বুজাই আছে,
যদি সেইবোৰ পৰিত্ৰাণ কৰিব পাৰোঁ এক ভকতৰ সংগত এক বৈষ্ণৱৰ সংগত যদি ভকতৰ সংগলৈ বেয়াবোৰ যদি আমি দূৰ কৰিব পাৰোঁ ভকতৰ সংগলৈ যদি আমি সৎ সদাচাৰ নীতি সকলো যদি আচৰণ কৰিব পাৰোঁ তেতিয়াহ'লে সেই মায়াই আমাক একো কৰিব নোৱাৰে যদি আমি কোনোদিনে ভকতৰ সংগ নলওঁ জ্যেষ্ঠজনৰ কথা নুশুনো পিতৃ মাতৃৰ কথা নুশুনো তেতিয়া আমাক সেই মায়াই এদিন ধ্বংস কৰি দিব সেইকাৰণে গৃহে গৃহে থকা সকলোৱে আইসকলৰ যি স্বামী দেৱতা আছে তেখেতলোকক আপোনালোকে মহাপ্ৰয়াণে ভক্তি কৰি এক ঈশ্বৰ আত্মা স্বয়ং ঈশ্বৰ বুলি যিসকল পত্নীয়ে নিজৰ স্বামীক সেৱা কৰিব পাৰিব নটা জনমলৈ তেওঁলোকে সেই স্বামীক পত্নী হিচাপে পাব পাৰিব আৰু যিসকলে নিজৰ স্বামী থাকিও পৰৰ স্বামীৰ লগত সম্বন্ধ কৰিব বিচাৰে তেওঁলোকক জনমে জনমে তেওঁলোকে নৰকামী হৈ পাব সেইকাৰণে আমাক কৈছে যে প্ৰতিব্ৰতা নাৰী প্ৰতি আৰু ব্ৰতা প্ৰতি হ'ল তেওঁৰ স্বামী ব্ৰতা হ'ল ব্ৰত কৰা সতী আৰু সাধৱী যিগৰাকী স্বামীয়ে যিগৰাকী পত্নীয়ে নিজৰ স্বামীৰ হকে কোনোদিনে মিছা কথা নকয় তেওঁ হ'ল সতী আৰু যিগৰাকীয়ে নিজৰ স্বামীৰ কাৰণে প্ৰাণ দিব পাৰে তেওঁক কয় সাধৱী গতিকে আজি পত্নীসকলে নিজৰ স্বামীক কেনেকৈ তেওঁলোকৰ আয়ুস ভগৱন্তই দিয়া আয়ুসতকৈ কেনেকৈ বৃদ্ধি কৰিব পাৰি কেনেকৈ মোৰ স্বামী দীৰ্ঘায়ু হয় কেনেকৈ বহুত দিন মোৰ স্বামী জীয়াই থাকে সেই কৰ্মটো আমাৰ প্ৰকৃতিসকলে যদি সুন্দৰভাৱে কৰি যাব পাৰে তেতিয়াহ'লে নিজৰ স্বামী আয়ুস বৃদ্ধি হয় সেইকাৰণে গাঁৱে ভূঞে চহৰে নগৰে আজিকালি যিবোৰ অনিয়মৰ সৃষ্টি হ'ল আইসকলৰ যিবোৰ দেশৰ পৰিধান হ'ল যিসকল কথাৰ পৰিধান হ'ল এইবোৰৰ পৰা গৈ আজি পৃথিৱীখনত পাপেই পাপ সেই পাপৰ দ্বাৰাই এতিয়া বহুমতী আয়ো সহ্য কৰিব নোৱাৰা এটা দিশ পৰি আছে সেইকাৰণে আমি প্ৰত্যেকৰ গৃহে গৃহে যদি নিজৰ সন্তানবোৰক হৰি গুণ গোৱা শিকাব পাৰোঁ ভাল কথা শিকাব পাৰোঁ সদায় কৃষ্ণ সেৱা কৰিব পাৰোঁ সদায় এবাৰ মণিকূটৰ সময় এটা ঘোষা গাই ওলাই আহি যায় জ্যেষ্ঠজনক এটা সেৱা কৰি যায় স্কুললৈ যায় এনেবোৰ শিক্ষা দিলেহে মায়াৰ বন্ধনৰ পৰা কাটি কৰি আহি আমি পৰম প্ৰভু ভগৱন্তৰ লগত একাত্ম হ'ব পাৰিম বুলি আজি আমাক সিদ্ধান্ত দি আছে কৃষ্ণ
নিৰ্গুণ ভকতিনো কি? একোবিধকৈ 81 ভক্তি, 80 বিধে হ'ল সগুণী ভক্তি, এবিধে মাত্ৰ নিৰ্গুণ ভক্তি। নিৰ্গুণ ভক্তি কাক কোৱা হয়? যিজন ভকতে একো ইচ্ছা প্ৰকাশ নকৰাকৈ কৰা ভক্তিকে নিৰ্গুণ ভকতি বোলে। এজন ভকতে কোনো বিনিময় নিবিচৰাকৈ কৰা কৰ্মকে নিৰ্গুণ ভকতি বুলি কয়। সেই সাধুসকল আপোনালোকেও যি কৰ্মই কৰক, যি কৰ্মই নকৰক, আপোনালোকে বিষয় বাসনাৰ পৰা আঁতৰি আহি কোনো ফল বাঞ্ছা নকৰাকৈ কৰা ভক্তিকে নিৰ্গুণ ভকতি বুলি কৈ আছে। সেইকাৰণে আজি গাঁৱে ভূঞে চহৰে নগৰে যদি মহাভাগৱতৰ কাৰ্যসূচীত যিমানবোৰ সাধু গুৰু বৈষ্ণৱ আজি উপস্থিত হৈছে, তেওঁলোকে কোনো ফল বাঞ্ছা নকৰাকৈ আজি এই সভাস্থলীত পদুম ফুলৰ দৰে উপস্থিত হৈছে। তেওঁলোকৰ কিন্তু কোনো বাঞ্ছা নাই, তেওঁলোকৰ কোনো ফল আশা নাই। গতিকে এই সকলক ভকত ভোমৰা বুলিছে। গতিকে ভকত ভ্ৰমৰে প্ৰভু ভগৱন্তৰ পৰা কি বিচাৰিছে? তেওঁ চৰম তমনে বিচাৰিছে। সেই সাধু গুৰু বৈষ্ণৱসকল এবাৰ মনুষ্য জন্ম পাই কোনো বেয়া কাম কৰিবলৈ আমাক দিয়া নাই, কাকো হিংসা কৰিবলৈ দিয়া নাই, পৰৰ স্ত্ৰীক চকু দিবলৈ দিয়া নাই, কাৰো সম্পত্তি ৰোধ কৰিবলৈ দিয়া নাই। এইখিনি যদি আমি বাদ কৰিব পাৰোঁ, তেতিয়াহ'লে অহা বছৰ সুন্দৰভাৱে আকৌ ভাল ভাল সাধু গুৰু বৈষ্ণৱৰ গৰ্ভত জন্ম লৈ মহাভাগৱত শ্ৰৱণ কীৰ্তন কৰাৰ সুব্যৱস্থা পাম বুলি আজি আমাক বুজাই আছে। কৃষ্ণ মই তেৰা বোলন্ত বা অগুনিও বিদুৰা এইটো বিষ্ণুৰ মায়া মহিমা কৃষ্ণৰ চৰণে লয়াও ঐ একান্ত সাধু সংগে কৰে যিটো শ্ৰৱণ আজি মই যে ভিডিঅ' বুজাই আছে। এই পৃথিৱীত এই ধৰা ধামত কৃষ্ণ নামৰ দিনে আৰু কৰিবাৰ কোনো উপায় নাই। যিমান মায়া আছে, যিমান বেয়া আছে, সকলো কৃষ্ণৰ চৰণত একান্তভাৱে শৰণ ল'লেহে সেই মায়াৰ পৰা আমি বাচি থাকিব পাৰি। সেইকাৰণে সাধু সংগত শ্ৰৱণ কীৰ্তন কৰা যদি ভাগৱত হয়, বিনা নিয়ম ভাগৱত শ্ৰৱণ কীৰ্তন কৰা, য'ত সাধু সংগ থাকিব, য'ত সাধুৰ সংগ লোৱা, তেতিয়াহ'লে এই মায়াৰ পৰা কৰ্তন হ'ব পাৰিব। সেইকাৰণে আছে এনেকুৱা এটা সুন্দৰ জীৱন এবাৰ মনুষ্য জন্ম পাই যদি হৰিনাম ল'বলৈ নোৱাৰোঁ, তেতিয়াহ'লে মনুষ্য জন্ম একেবাৰে মিছা। সেইকাৰণে গোৱালপাৰ প্ৰতিমা পাণ্ডে গাইছে, একবাৰ হৰি বল মন ৰচনা মানৱ দেহে
গৌরব কৈরহনা মানব দেহে মাটির ভাণ্ড ভাগিলে হবে খন্ড খন্ড ভাগিলে দেহা জোড়া দিবে না একবার হরি বল মন রসনা মানব দেহে গৈরব কৈরহনা। এই মানৱ জনম কোনো গৌৰৱ নকৰিব। চাৰিটা বলৰ কাৰণে মানুহৰ গৌৰৱ হয় অহংকাৰ বল বিদ্যা আৰু ৰূপৰ। এই চাৰিটা বলৰ কাৰণে মানুহ অহংকাৰ হয় অহংকাৰ পতন হয়। এনেকুৱা এটা মনুষ্য জনম মনুষ্যই কি খায় মনুষ্যই গাখীৰ কল আপেল নাৰিকল মালভোগ ফল খায়। বাঘ সিংহবিলাকে কি খায় তেওঁলোকে বনৰীয়া মাংস খায়। তেওঁলোকৰ সংগ্ৰাম বেছি কিন্তু আমাৰ মানৱসকলে কি খায় খুব ধুনীয়া ধুনীয়া মালভোগ ফল আপেল আঙুৰ এইবিলাক খায়। আমাৰতো সংবিলাক কমিব লাগিছিল কিন্তু বাঘ সিংহতকৈ মানুহৰ খং বেছি। গতিকে আমি এই খংবোৰ কিহৰ দ্বাৰাই আমি নম্ৰ কৰিব পাৰিম নামৰ দ্বাৰাই। আমি নাম যদি সহজাই ল'ব পাৰোঁ হৰি গুণ কীৰ্তন যদি সহজে ক'ব ব্যৱস্থা কৰিব পাৰোঁ এই খংটোক আমি লাহে লাহে দমন কৰিব পাৰিম। এই সাধুসকল এই হৰিনামৰ যোগেদি ৰজা পৰীক্ষিতে গতি পাইছিল। 6 ৰাতি 7 দিন গংগা পাৰত খুব প্ৰভু গুৰুজনাই একান্তমনে পৰীক্ষিতক শুনাইছিল। সেই মহাভাগৱত শুনি পৰীক্ষিতে গতি পাইছিল। গতিকে আজিও আপোনাৰ হবে একোজন পৰীক্ষিত ৰজা। পৰীক্ষিত ৰজাই যদি 6 ৰাতি 7 দিন ভাগৱত শুনি বৈকুণ্ঠ পাব পাৰিছিলে আপোনাৰ হবে আমি নোপোৱা কোনো কাম নাই। কিন্তু পৰীক্ষিতে যেনেকৈ শুনিছিল আমিও শুনিব লাগিব। পৰীক্ষিতে যেনেকৈ লৈছিল আমিও ল'ব লাগিব। পৰীক্ষিতে যেনেকৈ ধৈৰ্য সহকাৰে শুনিছিলে আমিও শুনিব লাগিব। তেনেভাৱে ল'লে আমি আপোনাৰ হবে কোনো গতি নোপোৱা কাম নাই বুলি আজি আমাক মহাভাগৱতে বুজাই আছে। কৃষ্ণ কিছু কিছু কৰি মায়া হৈ হয় সংসাৰত তাকো জানিবা নিশ্চয়। কৃষ্ণ সেৱা দিলে মায়া নিস্তাৰণ নাই কেৱল ভক্তিকে আতি মায়া কৰে তাই। হে ৰাম মুৰাৰীৰ গুণ খব যিজনে পুণ্য তাকে সমস্ত তাৰ দুখ দূৰ হয়। হে ৰাম যেবে কৃষ্ণ সেৱাৰ মিলিলে মনত তেবে এটা সম্বাৰময়ী কি কৰিব মহত্ৰ। এজন ভকতে ৰাতিপুৱা গা ধুই তেওঁ নিজৰ মণিকূটলৈ সোমাবলৈ আগমন কৰিছিল। তেনে সময়তে 3জন সাধু আহি তেওঁ গৃহত উপস্থিত হ'ল। তেতিয়া ভকতকেইজনে ক'লে এই প্ৰভু আপুনি মণিকূটলৈ যাবলৈ ওলাইছিলে যাওক আপোনাৰ দেৰি হ'ব। তেতিয়া সেই গুৰুজনে ক'লে নহয় আজি মোৰ গুৰু সেৱা হৈয়ে গ'ল। মণিকূটত থকা বহু ভগৱন্ত অদৃশ্য আৰু আজি আপোনাৰ খুব 3জন হ'ল মোৰ দৃশ্যমান। গতিকে আজি মই হৰি সেৱা কৰিবলৈ মণিকূটৰ ভিতৰত নগ'লেই হ'ল। সেইকাৰণে ভকতেহে জানে মোৰ হিয়া ভকত ডাঙৰ ভগৱান সৰু। গতিকে আমি ভকতক যদি বেয়া কথা কওঁ ভকতক যদি অমান্য কৰোঁ ভকতক যদি আমি বেয়া বেয়া কথা কওঁ তেতিয়াহ'লে ভগৱন্তৰ বৰ দুখ পায়। গতিকে আনৰ দুখ লগালেও ভগৱন্তৰ দুখ কোনোদিনে লগাব নালাগে। আৰু ভকতৰ সংগ গৈ ভকতৰ কথা আৰু সাধুজনৰ কথা শুনি কৃষ্ণৰ পুৰাণ কীৰ্তনৰ মাজেৰে আমি লাহে লাহে মায়া কৰণৰ পৰা বাচি অহাৰ বাবে আমি ব্যৱস্থা
আজি মধ্যমীয়ে বিদুৰক বঢ়িয়াকৈ বুজাই আছে কৃষ্ণ হে ৰাম এই তত্ত্ব কহি মৌন হৈলা মহামুনি বিদুৰ আনন্দ মিলিল কথা শুনি দ্বিতীয় স্কন্ধত পৰীক্ষিত মহাৰায়ী সুগধে পুচিলন্ত যিটো অৰ্থচয়ী ৰাম বিদুৰৰ মৈত্ৰেয়ক অভিনন্দা কৰি অয়াবেকেই খব প্ৰশ্ন কৰিলা সাদৰী বিদুৰ বদতি বিদুৰ বাপ গুৰু কৃপাময় তদু বাক্য খৰ্গে মূৰ অচিধি চেন্দিলে ৰাম অহময়ী লভিলো দুৰ্লভ কিনো ৰংগ কত পূৰ্ণ বলে আখি পাইলো তংগ তোমাৰ সদি সদিটো ভাগৱত স্বয়ং তাৰা কেবিলে কৃষ্ণ পদে ৰতি হয় মই যেতিয়া বলতি খুব সুন্দৰকৈ এই জীৱ ধৰণৰ ব্যৱস্থাটো বুজাই দিছে বিদুৰে কৃষ্ণক বিদুৰে মৈত্ৰেয়ক প্ৰশংসা কৰিছে আৰু মৈত্ৰেয়ো বিদুৰক প্ৰশংসা কৰিছে এই গুৰুজন আজি বহু নজনা কথা জানিলোঁ বহু নুশুনা কথা শুনিলোঁ কেনেকৈ এই জীৱবিলাকে এই ধৰা ধামৰ পৰা কি কৰি তোমাৰ লগত দিন যাব পৰা ব্যৱস্থাটো আজি মই জানিলোঁ কেনেকৈ মানুহ পৃথিৱীত আহি কি কৰ্ম কৰি মুক্তি লাভ কৰি কোনোবাই স্বৰ্গ যাত্ৰা কোনোবা নৰক যাত্ৰা কোনোবা বৈকুণ্ঠ যাত্ৰা তিনিটা যাত্ৰা একেবাৰে বেয়া কৰ্ম কৰা নৰকত যাব অলপ ভাল পোৱা স্বৰ্গত যাব আৰু তাতোকৈ ভাল পোৱা হ'লে বৈকুণ্ঠ যাব যেনেকৈ চাওক আগৰ দিনত আমাৰ দেখিছে শিঙিমাৰী ৰাস্তা কেনেকুৱা যদি আপুনি ঠাণ্ডাদিনত দলঙৰ পৰা যদি এটা মাইলৈ আহে চাইকেল কৰি বৰষুণৰ দিনা কিমান ঘণ্টা লাগিব অন্ত নাই এইটো হ'ল নৰক যান্ত্ৰণা পথ আৰু যদি আপুনি অলপ ভাল কাম কৰিছে স্বৰ্গসুখৰ ৰাস্তা এতিয়াতো ধৰি লওক আপোনাৰ আজাবাৰীৰ পৰা একেবাৰে বেতনী হৈ ৰঙালৈ কিমান সুন্দৰ এইটো হ'ল আপোনাৰ স্বৰ্গসুখ আৰু যদি আপোনাৰ ঘৰত সকলোৱে বিচাৰে বৈকুণ্ঠ সুখ লাগে একেবাৰে বাইপাছ দেখিছে কিমান একেবাৰে জাগিৰত ধৰি গুৱাহাটী হয় এইটো হ'ল বৈকুণ্ঠ সুখ এনেকৈ খুব সোনকালে পোৱা ব্যৱস্থাটো কৰিব লাগিলে আমি সকলোৱে ভাল কাম কৰিব লাগিব জ্যেষ্ঠজনক আমি সন্মান কৰিব লাগিব নিজৰ পিতৃ মাতৃক আমি সন্মান কৰিব লাগিব আজি চাওক মোৰ পিতৃ কেতিয়াবাই ঢুকাল কিন্তু ইয়াত থকা জ্যেষ্ঠ যদি পিতৃসকলৰ চৰণীখন যদি মই ইয়াতে অন্তৰত কাম কৰি দিছোঁ এই মোৰ পিতৃ নৰকত থাকক বৈকুণ্ঠ ধামতেই থাকক তেওঁ একেবাৰে আত্মা শান্তি হৈ আছে আৰু মোৰ আত্মীয় কেতিয়াবাই ঢুকাল যদি ইয়াত থকা জ্যেষ্ঠ আইসকলৰ চৰণখন যদি মই এবাৰ মনতে কাম কৰি দিব পাৰোঁ মোৰ মা আত্মা বহুত ভগৱন্তৰ লগত দিন হৈ থাকিব পাৰে আৰু তেতিয়া আপোনাৰ সন্তান দেখুৱাব এই বাবা তই কি কাম কৰিলোঁ মই যদি ইমান আছিলোঁ এতিয়া কালিৰ পৰা মই এনেকুৱা ৰাজভোগ মালভোগ আপেল আঙুৰ দধি দুগ্ধ ঘৃত মধু খাই কি কাম কৰিলোঁ বাবা এনেকৈ কৰিলোঁ গতিকে পিতা স্বৰ্গ পিতা ধৰ্ম পিতা হি পৰম তপ জননী জন্মভূমি স্বৰ্গাদপি গতিকে জন্মদাতা পিতৃ মাতৃক কোনেও অৱহেলা নকৰিব সকলোৱে সন্মান কৰিব শ্ৰদ্ধা কৰিব এতিয়া নটা জনমলৈ আপোনালোকে শান্তি পাই থাকিব আৰু যিসকলে পিতৃ মাতৃক অনাদৰ কৰে জ্যেষ্ঠজনক সন্মান নকৰে পিতৃ মাতৃক বৃদ্ধাশ্ৰমত হৈ খুব সুন্দৰকৈ কাম বুলি ভাবি থকা সকলে তেওঁলোকে নটা জনমলৈ দুখতেই ভুগি থাকিব বুলি আজি আমাক ভাগৱতী সিদ্ধান্ত কৰি দিছে কৃষ্ণ হে ৰাম মহাপ্ৰেমত
শুভ আখি মিলিলা দৰবাৰ অবিনাশৰ সংসাৰৰ যতে কণিকাৰ হেন সাধু সেৱা তত্তাৱে দুৰ্লভ সদায়ী অযাবে কৃপা নকৰন্ত প্ৰভু যদুৰাই কৃষ্ণৰ কৃপাত দেৱে ভয়লা সাধু সংগ তেবে হৰি কথা শুনে কৰি মহাৰংগ তাত পাছে গোবিন্দত মিলে প্ৰেমৰতী তেবে কৃত হৈ যদি আমি সদায় যদি আত্মা আৰু পৰমাত্মাৰ লগত যদি সদায় ৰমণ কৰোঁ সদায় যদি মোৰ দেহত থকা পৰমাত্মাক যদি মই জাগৰণ কৰিব পাৰোঁ সদায় যদি মই পৰমাত্মা কৃষ্ণক যদি মই সেৱা ভক্তি কৰিব পাৰোঁ তেওঁ যথেষ্ট কৰিব আৰু যিজনে কোনোদিনেই কেতিয়াও কৃষ্ণক চিন্তা নকৰে কোনোদিনেই মহাসাধুসকলক চিন্তা নকৰে তেওঁ সদায় নৰকত বহি থাকিব সেইকাৰণে আমাক কৈ আছে সেই আইসকল তোমালোকে কোনোদিনে স্বামীৰ কথা কেতিয়াও নেপেলাবা আজি যদি স্বামীয়ে যদি কয় মৰিগাঁৱলৈ যাওঁ যোৱা তেতিয়াহ'লে আইসকলে যাব লাগে স্বামীৰ কথা নুশুনি যিগৰাকী নাৰীয়ে যলৈ গমন কৰিব তেওঁসকলৰ ভিতৰত অনিবাৰ্য গতিকে সেইকাৰণে স্বামীলৈ পালে নাৰীৰ পুনৰ সংসাৰ স্বামী নহ'লে নাৰী দিনতে আন্ধাৰ এই গুৰুসকল স্বামী থকালৈহে আমাৰ আইগৰাকী এটা মূল্য স্বামী থাকিলেই ৰাধা স্বামী নহ'লেই সাধা গতিকে যদি মোৰ স্বামীজনক যদি মই কৃষ্ণ বুলি মানিব পাৰোঁ মোৰ স্বামীজনক যদি স্বয়ং ঈশ্বৰ বুলি মই সেৱা কৰিব পাৰোঁ নটা জনমলৈ তেওঁ সেই স্বামীজনৰ লগত সংগ কৰি মহা আনন্দ ভক্তি প্ৰেম তেওঁলোকে ভোগ কৰিব পাৰিব আৰু স্বামী আছে আৰু স্বামী নাই আৰু যদি যেনি গ্ৰহণ কৰিব বিচাৰে সেই নাৰী কিন্তু এদিন বংশ ৰাৱণে হৰণ কৰিব এতিয়া হৰণ কৰাৰ লগে লগে গাঁওখনৰ বদনাম সেইকাৰণে সেই দুৰ্নীতিৰ পৰা হাত সাৰিবৰ বাবে এক কৃষ্ণ নামেৰে সকলো বিপদৰ পৰা আপোনাক হ'ব আমাক সকলোৱে উদ্ধাৰ কৰিব পাৰিব বুলি আজি আমাক ভাগৱতে বুজাই কৃষ্ণ এতেকে ভকতি কল লভিবাৰ স্থান কহিও সাধু সংগ বিনে নাহি আন এবে বন্ধ কথা মুঠ কহি মুনিবৰ কাক পদা পালক কান্তে সৃষ্টি কৰ পৃথিৱীৰ অৰ্ধে ঊৰ্ধে আছে কত লোক তাৰ থিত প্ৰমাণক বুজাই কমক বনাশ্ৰম বিভাগৰ ঈশ্বৰ লীলা কথা ঋষি সমস্তৰ জন্ম কৰ্ম প্ৰয়ুক্ততা মনমন্তৰ ৰাজাগত তাকম্বৰ বংশ প্ৰৱৰ্তয় পুণ্যমত হে ৰাম শীতল অংগজ উদ্ভিদ পানীবন জৰায়ু দশমে কয়ো বিবাহ আমাক সাধু সংগৰ কথা কৈ আছে সকলোৱে সাধু সংগ কৰক এই মনুষ্য জনমটো সৰুৰ পৰা ডাঙৰলৈ কিমান দুখ কষ্টৰ মাজেৰে আজি এই বয়সত উপনীত হৈ কিমান দুখ কষ্ট উপভোগ কৰিলোঁ সেইকাৰণে চাৰিটা প্ৰকাৰে জীৱ সৃষ্টি হয় চেতজ
অন্নজ উদ্ভিদ আৰু জয়াউজ যিবোৰ মাটি গৰ্ভৰ পৰা সৃষ্টি হয় তাক কয় জয়াউজ যিবোৰ কণী ফালি পোৱালি হয় তাক কয় অন্নজ যিবোৰ বসুমতী আইৰ পৰা সৃষ্টি হয় তাক কয় উদ্ভিদ এনেকৈ আমাৰ সকলোৱে বুজাকৈ আজি আমাৰ গুৰুজনা শ্ৰীমন্ত শংকৰদেৱে সুন্দৰকৈ লিখি থৈ গৈছে ইয়াৰ পৰা আমি মধুময় হৰিনাম অমৃত গ্ৰহণ কৰি এই মায়াময় সংসাৰৰ পৰা কেনেকৈ হাত খাব পাৰিম তাৰহে ব্যৱস্থা কৰাটো আমাৰ উচিত আমি যদি তাকেই কৰিব নাজানো তেতিয়াহ'লে ৰাতিপুৱা পুৱা গধূলিলৈ খালি দুখেই কিছু মানুহ চাব সুখ বুলি কোৱা বস্তু নাই কিছু মানুহ চাব দুখ বুলি কোৱা বস্তু নাই তেওঁলোকে কিছু জনমতে বৰ ধুনীয়া কৰ্ম কৰি আহিছে ভাল কৰ্ম কৰি অহাৰ কাৰণে এইবাৰ মানুহবোৰ আপেল খাই বলে লয় আৰু যিসকলে কিছু জনমত বহুত বেয়া কাম কৰি আহিছিলে এইবাৰ তেওঁলোকে মানুহবোৰ আপেল দি অকণমান এখন হাতৰ কাৰণে তেওঁলোকে হাহাকাৰ দিনটো মৰিগাঁৱলৈ ঠেলাখন লৈ গ'লেও তেওঁলোকৰ চাউল একেজি দাম নোলায় হয়নে সেইকাৰণে আমি এইবাৰ মানৱ জনম পাই এইবাৰ হৰিচেৱা কৰিবলৈ যত্ন কৰিব লাগিব পিতৃ মাতৃ শ্ৰদ্ধা কৰিবলৈ শিকিব লাগিব জ্যেষ্ঠজনক সন্মান কৰিব লাগিব দুখীয়া দৰিদ্ৰ বেছি নোৱাৰিলেও কিবা এটা দান কৰিবলৈ শিকক এই দান কিছু জনমত আপোনাৰ লগত জমা হৈ থাকিব এইবাৰ যদি আপোনালোকে কাপোৰ 10 টকা দান কৰিব নোৱাৰে অহা জন্মত স্বৰ্গত যাম বৈকুণ্ঠত যাম পাতালত যাম আপোনালোকৰ ভঁৰালবোৰ খালি থাকিব তেতিয়া তাক বিচাৰিব যে এই বহু বৰ ভোক লাগিছে কিবা এটা খাবলৈ দিয়বা তেতিয়া চিত্তৰ পুত্ৰই ক'ব এইটো ভঁৰালতে তোমাৰ খাদ্য আছে তুমি তাৰ ঠাইত দেখিবা খালী তাৰমানে মই ইয়াত কাপোৰ এটকাও কাপোৰ দান কৰিব নোৱাৰিলোঁ কাপোৰ ভিক্ষাৰী এটা দান কৰিব নোৱাৰিলোঁ কোনোবাই 200 টকা মানুহকো টকা এটা দান কৰিব নোৱাৰিলোঁ সেইজনে ইটো গৈ তাৰ কাৰণে হাত খালী আৰু যিদৰে ইয়াতে দুখীয়া দৰিদ্ৰ আপোনাৰ এখন বস্ত্ৰ দান কৰিছে এমুঠি চাউল দান কৰিছে কোনোবা ভিক্ষাৰী বেছি নোৱাৰিলেও এটকা এটা দিছে কাৰোবাৰ যদি অসহায় মানুহ এজনক সহায় কৰিছে তেওঁ দেখিব পোনে পোনে স্বৰ্গত তেওঁ ভঁৰালটো ভৰি আছে কাৰণ এই জন্মত আপুনি সকলোকে সহায় কৰিব লাগে গতিকে সেই সাধুসকল পাৰিলে কাৰোবাক সহায় কৰক নকৰিলে নোৱাৰিলে আপোনালোকে ক'ব নাই নকৰিব যদি এই জন্মত যদি মানুহ ভাল নহয় মোক হিংসা কৰিবলৈ যদি আপুনি সদায় তেওঁক হিংসা কৰি থাকে সেই হিংসাই আপোনাক ভাল কামলৈ আপোনাক নিব নোৱাৰে গতিকে হিংসা দ্বেষ অন্যায় অহংকাৰ এইবিলাকে আমাক সদায় তললৈ লৈ যায় আমি যদি সত্য শৌচ ক্ষমা দয়া এই ভাৱে যদি আমি ভক্তি লাইনত আগুৱাই গৈ সকলোকে যদি সমভাৱে ভাবি পিতৃ মাতৃ জ্যেষ্ঠ সৰু ডাঙৰ সকলোকে মান্যপাৰ কৰি যদি আমি হৰি ভক্তি কৰিব পাৰোঁ এই মনুষ্য জন্ম লোৱা সফল হ'ব বুলি আজি আমাক সুন্দৰকৈ বুজাই কৃষ্ণ পাখণ্ডৰ পতাকাৰ অমন প্ৰবৃত্তি জীৱ সমস্তৰ যেন হোৱে গতি গ্ৰহণ ক্ষেত্ৰৰ স্থিতি অস্বাৰ্থৰ বিধান হৰি পূজা বিধি মুত কহাকে নদান গৃহকৰ্ম চাৰি প্ৰাণ অন্ত জ্যোতিষয় হৈ আসম্বৰ ধৰ্ম কৰ্ম কৰিও কেনয় জগত হৰি দেৱে ৰৈলা কৃপাময় তেবে তাংক কিবেলাত কোনে উপাসয় যেন মহাৰাজা ৰংগে কৰিলা শয়ন চামৰ ধৰি ৰাখে কৰে ভিত্ত
মনুষ্য জন্ম পাই মোৰ যি গৃহাশ্ৰমৰ ধৰ্ম মই একোৱেই কৰিব নোৱাৰিলোঁ। মোৰ যি গৃহাশ্ৰমৰ যি সংসাৰ, এই ল'ৰা ছোৱালী পুত্ৰ পৰিবাৰ মই কাকো ধৰ্ম ভৰি কৰিব নোৱাৰিলোঁ। সকলোৱে খালি বেয়া খাদ্য খায়, বেয়া বেয়া কথা, বৰ অশান্তি। তেতিয়াহ'লে মই মনুষ্য জন্ম লোৱা কোনো কাম ফল নহয়। সেইকাৰণে আমাক আজি মধ্যমীয়ে আজি সুন্দৰকৈ বিদুৰ বুজাই আছে। এই বিদুৰ এই পৃথিৱীত হৰি সেৱাৰ বাহিৰে আৰু কোনো সত্য কৰ্ম নাই। গতিকে তুমি সত্যভাৱে কৃষ্ণক চিন্তন কৰা, হৰি সেৱা কৰা, ভকতক সেৱা কৰা আৰু জ্যেষ্ঠজনক সন্মান কৰিবলৈ শিকা। তেতিয়াহ'লে এই মানৱ সমাজৰ উন্নতি হ'ব, শুদ্ধ হ'ব বুলি আজি আমাক সুন্দৰভাৱে বুজাই আছে। বাৰু যা হওক, আমাৰ ব্যাখ্যাচাৰ্য মাননীয় শ্ৰীযুত বিনোদ বৰাদেৱ আকৌ আমাৰ চলিছে। তেখেতক আমি আমাৰ আসনলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। কৃষ্ণ